মদ্যপান অৱস্থাত ই ৰিক্সা চলোৱাৰ অভিযোগ পথ দুৰ্ঘটনাত এজন আহত চিপাঝাৰ টংলা সংযোগী পথৰ কিনা পুলহুৰি অঞ্চলত সংঘটিত ঘটনা দৰঙৰ চিপাঝাৰ টংলা সংযোগী পথৰ কিনা পুলহুৰি অঞ্চলত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি AS13AC7031 নম্বৰৰ এখন ই ৰিক্সাৰ চালকজনে মদ্যপান কৰি বাহন চলাই আছিল। সেই সময়তে নিৰন্তৰ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হয় আৰু ঘটনাত এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত ব্যক্তিজনক তৎক্ষণাত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছতে স্থানীয় লোকসকল ঘটনাস্থলীত সমবেত হয়। অৱশ্যে চালকজন সঁচাকৈ মদ্যপান অৱস্থাত আছিল নে নাই সেই বিষয়ে এতিয়াও আৰক্ষীৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ হোৱা নাই। ঘটনাৰ তদন্ত অব্যাহত আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব। নিউজ ডেস্ক AIN লাইভ। হস্পিটালত লৈ যাওঁ। হেৰি আপুনি কি খোজকাঢ়ি আহি আছিল? আপুনি খোজকাঢ়ি আহি আছিল? আপুনি কি এইখন ৰিক্সাতে আহি আছিল যিখনে আপোনাক এইখন ৰিক্সা পাতি মাৰিছে নেকি? মানে আপুনি কি বুলি ভাবে মানে মানুহজনে মদ খাই অহাৰ কাৰণে হৈছে বুলি ভাবিছে? মদ খাই আহিছে। এতিয়া আপোনাৰ কি আমি দেখিছোঁ বহুত জখম হৈ আছে। আপোনাৰ এতিয়া বহুত জখম হৈছে। এতিয়া কি আপুনি হস্পিটালতো যাবই লাগিব? মানে কি বেছিকে খাইছিল নেকি? হিচাপতকৈ বেছিকে মদ গাড়ী আহিব নাইতো আৰু আমাৰ কাম বাধা দিয়া যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।